নমস্কাৰ, মই মজিদ। বন্ধুসকল, চাওক আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশবাসীলৈ বেয়া খবৰ। প্ৰকাশ পালে বিশ্বৰ ক্ষমতাশালী 10খন দেশৰ তালিকা, কিন্তু এই তালিকাত নাম নাই ভাৰতৰ। এই তালিকাত প্ৰথম স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নৱম স্থানত আছে ইছলামিক ৰাষ্ট্ৰ ছৌদি আৰব। বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকা প্ৰকাশ পাইছে আৰু প্ৰথম 10খন দেশৰ ভিতৰত নাম নাই ভাৰতৰ। এই তালিকাৰ প্ৰথম স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, দ্বিতীয় স্থানত আছে চীন, তালিকাৰ 10ম স্থানত আছে ইজৰাইল আৰু এই তালিকাত নামেই নাই ভাৰতৰ। এই তালিকাৰ তৃতীয় স্থানত আছে ৰাছিয়া, চতুৰ্থ স্থানত আছে ব্ৰিটেইন। এই তালিকাৰ 9ম স্থানত আছে ইছলামিক ৰাষ্ট্ৰ ছৌদি আৰব আৰু 5টা অৰ্হতাৰ ভিত্তিত ক্ষমতাশালী বুলি ধৰা হয় এই দেশসমূহক। নেতৃত্ব, অৰ্থনীতি, ৰাজনীতি, আন্তঃৰাষ্ট্ৰীয় মিত্ৰতা আৰু সামৰিক শক্তিৰ দিশ চাই চলোৱা হয় এই সমীক্ষা। আৰু ফৰ্বছে সোমবাৰে প্ৰকাশ কৰিছে বিশ্বৰ এই 10খন ক্ষমতাশালী দেশৰ তালিকা, কিন্তু আশ্চৰ্যজনকভাৱে এই তালিকাত নামেই নাই ভাৰতৰ। পৰৱৰ্তী খবৰ, এইবাৰ উচ্চতম ন্যায়ালয়ৰ ৰুখত পৰিছে অসম চৰকাৰ। অসমৰ ডিটেনশ্যন কেম্পত বিদেশী লোকসকলক কিয় বন্দী কৰি ৰাখিছে? বিদেশী চিনাক্ত হোৱা লোকসকলক চৰকাৰী খৰচত ৰাখিব নোৱাৰিব অসমত। বিদেশী চিনাক্ত হোৱাৰ পিছতো কিয় কৰা হোৱা নাই বিদেশী বিতৰণ? কোনটো শুভ সময়লৈ ৰৈ আছে অসম চৰকাৰ? এই বুলি অসম চৰকাৰক ধমক দেশৰ উচ্চতম ন্যায়ালয়ৰ। বিদেশী চিনাক্ত হোৱা লোকক চৰকাৰী খৰচত ৰাখিব নোৱাৰিব অসমত, স্পষ্ট নিৰ্দেশনা দেশৰ উচ্চতম ন্যায়ালয়ৰ। নিজ দেশলৈ ঘূৰাই পঠিয়াব লাগিব বিদেশী চিনাক্ত হোৱা লোকক। ডিটেনশ্যন কেম্পত থকা 63জন লোকক শীঘ্ৰে পঠিয়াই দিয়ক নিজ দেশলৈ, উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনা। বিদেশী চিনাক্ত হোৱাৰ পিছতো কিয় কৰা হোৱা নাই বিদেশী বিতৰণ? চৰকাৰক এই প্ৰশ্ন কৰি ধমক দিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। বিদেশী বিতৰণৰ বাবে কোনটো শুভ সময়লৈ ৰৈ আছে অসম চৰকাৰ? এই প্ৰশ্ন উত্থাপন কৰে উচ্চতম ন্যায়ালয়ে। বিদেশী বিতৰণৰ লগতে অবৈধ অনুপ্ৰৱেশকাৰীকো বাছি উলিয়াওক অসম চৰকাৰে। অসম চৰকাৰলৈ এই স্পষ্ট নিৰ্দেশ দেশৰ উচ্চতম ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, আমেৰিকাত আৰম্ভ হৈছে অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে অভিযান। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নিৰ্দেশৰ পিছতে অবৈধ ভাৰতীয়ক বিচাৰি আমেৰিকাত অভিযান চলাইছে আমেৰিকাৰ সেনাই। আৰু সেনাই গৈ ভাৰতীয় নাগৰিকসকলক ধৰি আনি আমেৰিকাৰ পৰা উলিয়াই দিছে শ শ অবৈধ ভাৰতীয়। আৰু আমেৰিকাত থকা অবৈধ ভাৰতীয়ক লৈ আমেৰিকাৰ পৰা ভাৰতলৈ আহিল প্ৰথমখন বিমান। 205জন অবৈধ ভাৰতীয়ক লৈ আনিলে সেনাৰ বিশেষ বিমানে। আমেৰিকাৰ পৰা এক প্ৰকাৰ অবৈধ ভাৰতীয়ক খেদিলে ডনাল্ড ট্ৰাম্পে। আমেৰিকাত অবৈধভাৱে বসবাস কৰি আছিল বহু ভাৰতীয় নাগৰিক। আৰু আমেৰিকাৰ পৰা অবৈধ ভাৰতীয়ক লৈ দিল্লীলৈ আহিল প্ৰথমখন আমেৰিকান বিমান। C-17 বিমানেৰে ভাৰতলৈ আমেৰিকাই পঠিয়াই দিলে অবৈধ ভাৰতীয় লোকক। আৰু শাসনলৈ আহিলে অবৈধ লোকৰ ওপৰত অভিযান চলিব বুলি প্ৰতিশ্ৰুতি দিছিল ডনাল্ড ট্ৰাম্পে। আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি অবৈধ প্ৰৱাসীৰ বিৰুদ্ধে চলালে ট্ৰাম্পে অভিযান। অবৈধ ভাৰতীয় লোকক লৈ দিল্লীলৈ আহিল প্ৰথমখন আমেৰিকাৰ বিমান। ট্ৰাম্প চৰকাৰে প্ৰস্তুত কৰিছে 15 লাখ অবৈধ লোকৰ তালিকা। আৰু 15 লাখৰ ভিতৰত অবৈধভাৱে আমেৰিকাত আছে 18,000 ভাৰতীয়। এক তথ্য অনুসৰি আমেৰিকাত আছে প্ৰায় 8 লাখ অবৈধ ভাৰতীয়। আৰু 205জন অবৈধ ভাৰতীয় নাগৰিকক লৈ আমেৰিকাৰ পৰা আহিল প্ৰথমখন বিমান। আমেৰিকাৰ সেনাৰ বিমানেৰে লৈ আনিছে এই অবৈধ ভাৰতীয়সকলক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ আন এক উদ্বেগজনক খবৰ। ৰাজ্যত হ্ৰাস পাইছে চৰকাৰী বিদ্যালয়ৰ সংখ্যা। বিগত 10 বছৰত অসমত বন্ধ হ'ল 7,919খন বিদ্যালয়। আৰু তাৰ বিপৰীতে বিগত 10 বছৰত অসমত
ব্যক্তিগত খণ্ডৰ বিদ্যালয় বাঢ়িল 2171খন। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে প্ৰদান কৰিছে এই তথ্য। পৰৱৰ্তী খবৰ, আজি দিল্লীত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ। 70খন আসনৰ বাবে অনুষ্ঠিত হ'ব এই নিৰ্বাচন। আৰু নিৰ্বাচনত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে 699 গৰাকী প্ৰাৰ্থীয়ে। আৰু ৰাজ্যখনৰ 1.50 কোটি ভোটাৰে নিৰ্ণয় কৰিব এই 699 জন প্ৰাৰ্থীৰ ভাগ্য। আৰু অহা 8 ফেব্ৰুৱাৰীত ঘোষণা কৰা হ'ব দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল। পৰৱৰ্তী খবৰ, দেশত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ ৰেল দুৰ্ঘটনা। এইবাৰ পুনৰবাৰ দুখন ৰেলৰ মুখামুখি সংঘৰ্ষত ছিটিকি পৰে দুখন ৰেলৰ কেইবাটাও ডবা। আৰু এই ঘটনাত আহত হৈছে কেইবাজনো লোক। ঘটনাস্থলীত হাহাকাৰ পৰিস্থিতি। দেশত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা। একেটা ট্ৰেকত অহা দুই ৰেলৰ মাজত মুখামুখি সংঘৰ্ষ। আৰু দুখনকৈ ৰেলৰ মাজত ভয়ংকৰ সংঘৰ্ষ সংঘটিত হয়। এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে চালক আৰু কৰ্মচাৰী। আৰু লগতে ধ্বংসস্তূপত পৰিণত হৈছে দুখন ৰেলৰ ইঞ্জিন। আহতসকলক ভৰ্তি কৰোৱা হৈছে স্থানীয় চিকিৎসালয়ত। উত্তৰ প্ৰদেশৰ ফাতেহপুৰ জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ৰেল দুৰ্ঘটনা। ঘটনা সন্দৰ্ভত ইতিমধ্যে ৰেল বিভাগে আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। ৰাজ্যৰ ৭৫,০০০ নিবনুৱাক ৫ লাখ টকা পৰ্যন্ত দিব অসম চৰকাৰে। আজিয়েই কৰক আবেদন। অসম চৰকাৰে এই সন্দৰ্ভত মুকলি কৰিছে বিশেষ ৱেবছাইট। ক'ত কেনেকৈ কৰিব আবেদন চাওঁ আহক। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ। 2ৰ পৰা ৫ লাখ টকা পৰ্যন্ত লাভ কৰিব প্ৰতিগৰাকী নিবনুৱাই। চৰকাৰে ৭৫,০০০ নিবনুৱাৰ একাউণ্টলৈ প্ৰেৰণ কৰিব ধন। আৰু এই সন্দৰ্ভত মুকলি হ'ল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0। চৰকাৰৰ পৰা লাভ কৰা ধনেৰে স্বাৱলম্বী হ'ব পাৰিব আপুনি। 1 ফেব্ৰুৱাৰীৰ পৰাই মুকলি হৈছে অসম চৰকাৰৰ এই ৱেবছাইট cmaa.assam.gov.in। এই বিশেষ ৱেবছাইটটো আপোনালোকে ভালদৰে চাই লওক। আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখক। এই ৱেবছাইটটোত আপুনি কৰিব পাৰিব আবেদন। আৰু লাভ কৰা ধনেৰে কি কাম কৰিব তাৰ তথ্য আপুনি সন্নিৱিষ্ট কৰিব লাগিব এই ৱেবছাইটত। আৰু ইতিমধ্যে আঁচনিখনৰ বাবে ধাৰ্য কৰা হৈছে 1,500 কোটি টকাৰো অধিক ধন। উল্লেখিত ৱেবছাইটত গৈ আপুনি ক্লিক কৰক ছাবমিট ইয়ৰ এপ্লিকেশ্যন অপশ্যনত। আৰু প্ৰয়োজনীয় সকলো তথ্য পূৰণ কৰি আপলোড কৰক প্ৰকল্পৰ প্ৰতিবেদন। আৰু তাৰপিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰি সমাপ্ত কৰক আবেদন। তাৰপিছত ভেৰিফিকেশ্যন হ'ব। তাৰপিছত যোগ্য বিবেচিত হ'লে আপুনি লাভ কৰিব 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিমন্ত্ৰণ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। অহা সপ্তাহত আমেৰিকা ভ্ৰমণলৈ যাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 12 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীগৰাকী ৱাশ্বিংটন ডিচিত উপস্থিত হোৱাৰ সম্ভাৱনা। আৰু 13 ফেব্ৰুৱাৰীত সাক্ষাৎ কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক। মোদীৰ আতিথ্যত ট্ৰাম্পে নৈশ ভোজন আয়োজনৰ সম্ভাৱনা। আৰু 14 ফেব্ৰুৱাৰীলৈ আমেৰিকাতে থাকিব দেশৰ প্ৰধানমন্ত্ৰী মোদী। পৰৱৰ্তী খবৰ, অহা 23 ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত হ'ব ভাৰত আৰু পাকিস্তানৰ মাজত ICC চেম্পিয়ন ট্ৰফিৰ মেচ। আৰু 1 ঘণ্টাৰ ভিতৰতে বিক্ৰী হ'ল 23 ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত হ'বলগীয়া ভাৰত বনাম পাকিস্তানৰ মেচৰ সকলো টিকট। পৰৱৰ্তী খবৰ, গংগাৰ পানী সবাতোকৈ লেতেৰা পানী। মহাকুম্ভ মেলাত মৃত্যু হোৱা লোকৰ মৃতদেহ দলিয়াই দিয়া হৈছে নদীখনত। এই বিস্ফোৰক অভিযোগ সাংসদ জয়া বচ্চনৰ। মহাকুম্ভ মেলাৰ ব্যৱস্থাপনা আৰু বিসংগতিক লৈ এইবাৰ কঠোৰ সমালোচনা সমাজবাদী পাৰ্টিৰ সাংসদ জয়া বচ্চনৰ। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে মহাকুম্ভ মেলাৰ পানী হৈছে আটাইতকৈ দূষিত পানী। শেহতীয়াকৈ মেলাত মৃত্যু হোৱা লোকৰ মৃতদেহ নদীত দলিয়াই দিয়া হৈছিল। আৰু সেই পানীতেই ভক্তসকলে স্নান কৰিছে। এয়া কেনে কথা? এই কথাবোৰক লৈ কিয় আলোচনা হোৱা নাই? সাংসদগৰাকীয়ে লগতে মেলালৈ অহা ভক্তৰ সংখ্যাক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয় যে
মেলালৈ অহা সাধাৰণ নাগৰিকক কোনো বিশেষ সুবিধা প্ৰদান কৰা হোৱা নাই। তেওঁলোকৰ বাবে তেনে কোনো ব্যৱস্থা নাই। ইয়াৰ বিপৰীতে এটাৰ পাছত এটা মিছা কথা কৈছে যে তাত কোটি কোটি লোকৰ সমাগম হৈছে। ইমান কোটি কোটি লোক এটা সময়ত একেটা স্থানত কেনেকৈ সমাগম হ'ব পাৰে? জয়া বচ্চনে লগতে বিজেপি চৰকাৰ আৰু একাংশ ধাৰ্মিক সংগঠনক তীক্ষ্ণ সমালোচনা কৰি কয় যে বিজেপিয়ে দৰাচলতে ক্ষমা খুজিব লাগে। তেওঁলোকে হিন্দুৰ আস্থাৰ কথা কয়। আচলতে তেওঁলোকে হিন্দুক অপমানহে কৰিছে। তেওঁলোকে বিভ্ৰান্তিকৰ তথ্য ৰাজহুৱা কৰি সাধাৰণ লোকক বিপথে পৰিচালিত কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে মহাকুম্ভ মেলাৰ ব্যৱস্থাপনা আৰু বিসংগতিক লৈ ইয়াৰ পূৰ্বে প্ৰশ্ন উত্থাপন কৰিছিল সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে। তেওঁ মন্তব্যত কৈছিল যে মহাকুম্ভৰ সকলো সুৰক্ষা আৰু ব্যৱস্থাপনাৰ দায়িত্ব চমজাই দিব লাগে সেনাক। ইফালে জয়া বচ্চনে প্ৰদান কৰা এই বক্তব্যৰ ভিত্তিত উত্তৰ প্ৰদেশ চৰকাৰে স্পষ্ট কৰি দিছে যে কোনো মৃতদেহ নদীত পেলাই দিয়া হোৱা নাই। এয়া মিছা অভিযোগ। এই মন্তব্য কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। বিয়ালৈ মাত্ৰ এমাহ বাকী থকা অৱস্থাতে দ্ৰুতবেগী বাছৰ খুন্দাত থিতাতে মৃত্যু এইগৰাকী নয়ন শৰ্মাৰ। চাইকেলেৰে নিজ বাসগৃহৰ পৰা মিৰ্জা অভিমুখে গৈ থাকোঁতে শোকাবহ এই পথ দুৰ্ঘটনা সংঘটিত হয়। মিৰ্জাৰ বৰকুচিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। পৰৱৰ্তী খবৰ, পুনৰ অসম আৰক্ষীৰ জিম্মাৰ পৰা পলাল দুৰ্ধৰ্ষ অপৰাধী ৰচিদুল ইছলাম। পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল এইগৰাকী ৰচিদুলক। আদালতত হাজিৰ কৰাৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলাল দুৰ্ধৰ্ষ অপৰাধী ৰচিদুল ইছলাম। আৰু ৰচিদুলক বিচাৰি এতিয়া পুনৰ আৰক্ষীয়ে চলাইছে অভিযান। পুনৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাল দুৰ্ধৰ্ষ অপৰাধী ৰচিদুল ইছলাম। আদালতত হাজিৰ কৰিবলৈ নিয়াৰ সময়তে পলাল ৰচিদুল ইছলাম। পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল ৰচিদুলক আৰু 24 ডিচেম্বৰত গ্ৰেপ্তাৰ কৰিছিল মঙলদৈ ধুলা আৰক্ষীয়ে। ৰচিদুলক বিচাৰি এতিয়া পুনৰ আৰক্ষীয়ে চলাইছে অভিযান। উল্লেখযোগ্য যে ধুলা থানাত 162/24 নম্বৰৰ অধীনত ৰুজু হৈছিল গোচৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত জেহাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে STFৰ। কোকৰাঝাৰত এইবাৰ STFে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে এটা জেহাদী আৰু ধৃত জেহাদীটোৰ নাম হৈছে নাছিমুদ্দিন SK। ৰাজ্যত STFৰ অভিযানত পুনৰ গ্ৰেপ্তাৰ হৈছে আন এটা জেহাদী। এইবাৰ কোকৰাঝাৰ আৰক্ষীৰ সহায়ত গ্ৰেপ্তাৰ কৰা হৈছে এই জেহাদীটোক। ধৃত জেহাদীটোৰ নাম হৈছে নাছিমুদ্দিন SK। আনসাৰুল্লাহ বাংলা দল আৰু JMMৰ সক্ৰিয় সদস্য আছিল এই জেহাদীটো আৰু পূৰ্বে গ্ৰেপ্তাৰ হোৱা নুৰ ইছলাম মণ্ডলৰ ঘনিষ্ঠ আছিল নাছিমুদ্দিন। পৰৱৰ্তী খবৰ, দেশৰ পৰা নোহোৱা হৈছে দুৰ্নীতি কেলেংকাৰী। এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। মোদীয়ে এই সন্দৰ্ভত কয় যে আগতে বাতৰি কাকতৰ হেডলাইন আছিল ইমান লাখ কেলেংকাৰী হ'ল আৰু 10 বছৰ হৈ গ'ল। এতিয়া কেলেংকাৰী সংঘটিত নোহোৱা বাবে দেশৰ বাচিছে লাখ লাখ টকা। লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱত এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যৰ বোৱাৰী মহিলাসকল। এজনীকৈ 5জনী বোৱাৰীক অসমৰ পৰা নি বহিৰ্ৰাজ্যত বিক্ৰী এইগৰাকী ৰামনাথ ৰয়ৰ। আৰক্ষীৰ নাকৰ তলৰে কেনেকৈ চলাইছে মহিলা বিক্ৰীৰ এই বেহা। এগৰাকী দুগৰাকী নহয়, মুঠ 5গৰাকীকৈ বোৱাৰীক বহিৰ্ৰাজ্যত বিক্ৰী কৰিছে এজন যুৱকে। বোৱাৰী বিক্ৰীৰ সৈতে জড়িত ব্যক্তিৰ নাম হৈছে ৰামনাথ ৰয় আৰু এই কথা জানিবলৈ দিছে ধুবুৰী আৰক্ষীয়ে। কিন্তু কেনেকৈ মহিলাক বহিৰ্ৰাজ্যলৈ নি বিক্ৰী কৰিছে সেই কথা জানিলে চকু কপালত উঠিব আপোনাৰো। ধুৰন্ধৰ ৰামনাথে কেনেকৈ একগৰাকী বোৱাৰীক প্ৰলোভন দিয়ে চাওঁ আহক। এই ঘটনাৰ বিৱৰণ দিছে স্থানীয় এগৰাকী ব্যক্তিয়ে। ধনজিৎ ৰায় নামৰ ব্যক্তিগৰাকীৰ পত্নীক ধুৰন্ধৰ ৰামনাথে বিক্ৰী কৰিছে আৰু ৰামনাথে নিজকে আৰক্ষীৰ উচ্চপদস্থ বিষয়া হিচাপে পুনতে পৰিচয় দিয়ে আৰু তাৰ পিছত বিভিন্ন প্ৰলোভন দিয়ে বোৱাৰীসকলক। ৰামনাথৰ টাৰ্গেটেই বোৱাৰী। ধনজিতে ঘটনাৰ বিৱৰণ দিছে এনেদৰে যে মোৰ পত্নীক DSP প্ৰলোভন দি লৈ গৈছে ৰামনাথে। গুজৰাট, দিল্লী আদিলৈ নি বিক্ৰী কৰে বোৱাৰীসকলক। পূৰ্বেও 5জনী বোৱাৰী নি বিক্ৰী কৰিছে ৰামনাথে। ৰামনাথৰ লগত থকা মহিলা এজনীয়ে মোক এই তথ্য দিছে। ৰামনাথে মহিলাসকলক প্ৰলোভন দি লৈ
নিজে ব্যৱহাৰ কৰি তাৰ পিছত বিক্ৰী কৰে। দিল্লীৰ গুৰগাঁৱত নি মহিলাসকলক বিক্ৰী কৰে ৰামনাথে। উল্লেখযোগ্য যে বহিৰ্ৰাজ্যত বিক্ৰীৰ বলি হৈ তাৰ পৰা পলায়ন কৰা 3 মহিলাৰ তথ্যও ধনজিতে দাঙি ধৰিছে আৰক্ষীৰ সন্মুখত। ধনজিতে আৰক্ষীক অভিযোগ দিয়াৰ পাছতো আৰক্ষীয়ে কাণ খাৰ নিদিয়াত সংবাদ মাধ্যমৰ কাষ চাপিছে ধনজিত। যিকোনো প্ৰকাৰে পত্নীক উদ্ধাৰ কৰি অসমলৈ উভতাই অনাৰ লগতে ধুৰন্ধৰ ৰামনাথৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ধনজিতে। জানিব পৰা মতে ৰামনাথ ৰায়ৰ বিৰুদ্ধে কেইবাটাও অপহৰণৰ গোচৰ লিপিবদ্ধ হৈ আছে আৰক্ষীৰ ওচৰত।